আপোনালোকে নিশ্চয় তেওঁলোকক ভিডিঅ' চাই এইখিনিতে আমি তেওঁলোকক আমাৰ ফালৰ পৰা মৰম যাচিবলৈ ওলাইছোঁ। বেলগুৰি মুঠৰ চিৰিজবাৰী সৰু সংঘৰ ফালৰ পৰা তেওঁলোকক এখন ফুলান গামোচাৰে সম্বৰ্ধনা যাচিবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব বেলগুৰি পথাৰ সৰু সংঘৰ প্ৰাক্তন সম্পাদক ধনঞ্জয় সূত্ৰধৰে বিকাশ দাসক। তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া বিকাশ দাস আৰু ধনঞ্জয় সূত্ৰধৰ। সম্বৰ্ধনা জনাব জ্ঞানদীপ দাসক, আমাৰ সৰু সংঘৰ বৰ্তমানৰ সম্পাদক অমৰচন্দ সূত্ৰধৰে। তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। দাদাৰ কাৰণে হাত চপৰি লাগে। আৰু সম্বৰ্ধনা জনাব জয়দীপ দাস, আমাৰ সহকাৰী সম্পাদক সৰু সংঘৰ শিৱ ডেকাই। আমি বিকাশ দাক দুআষাৰ ক'বলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কিনো কম, চাবা আছিলোঁ নাটক, ভাবা নাছিলোঁ মঞ্চত যেনেকৈ উঠাব। তো প্ৰথমে মানে কমিটিৰ সমূহ সদস্য কৰ্মকৰ্তাক ধন্যবাদ এইখিনি সন্মান দিয়াৰ কাৰণে। আচলতে আমাৰ এই অৰূপ বৈশ্য যিজন অভিনেতা, মুখ্য অভিনেতা, মোৰ খুৰা হয়। তো অৰূপ খুৰাই ক'লে যে এনেকৈ নাটক মানে আমাৰ পেণ্ডেল চলি আছে, তয়ো চাবা। তো সেইকাৰণে মানে চাবা আহিলোঁ। আৰু তো আপোনালোকৰ নাটক উপভোগ কৰাৰ কাৰণে ৰখি আছে, তো আমিও চাবৰ কাৰণে ৰখি আছোঁ। তো নাটক আমি সোনকালে উপভোগ কৰিম। তো মানে বিশেষ কিনো কাম, সকলোৱে ভালকৈ নাটক উপভোগ কৰক। আৰু ডাইলগ কি দিম মানে এই মঞ্চখনত উঠি মানে মোৰ মানে আজিৰ পৰা মোটামুটি মই 20 বছৰ আগত ঘূৰি গৈছোঁ। যেতিয়া মই সৰু আছিলোঁ, মোৰ বয়স তেতিয়া ক'ৰবাত 4-5 বছৰ, তেতিয়া মই মানে থিয়েটাৰ চাব গৈছিলোঁ। আৰু থিয়েটাৰ চাই আহি মই কি কৰিছিলোঁ, বিছনাত এক চাইডে মাইৰ চাদৰ আলে দাং, এক চাইডে মেখেলা আলে দাং, এক চাইডে শাৰী আলে দাং, পূৰা মঞ্চ বনাম। মঞ্চ মানে পূৰা একদম মই তাৰমানে কি পৰ্দা টানি দাং, এনেকুৱা নিচা তাৰমানে এক্টিঙৰ প্ৰতি। তাৰপাছত ডাঙৰ বাইদেউক মানে টচটো লৈ ফকাচিং আৰু জ্বলানুমা কৰি থাকিব দাং, ফকাচিং। মই নাটক কৰি থাকোঁ আৰু সৰু বাইদেউ দৰ্শক তাই চাই থাকে। তো সেনেকৈ মানে নাটকৰ প্ৰতি সৰুৰ পৰা মানে এটা মানে নিচা আছিল অভিনয়ৰ প্ৰতি। আৰু সেই প্লেটফৰ্মটো ইউটিউবত দিলাক, তাতে কৰি আছোঁ। আৰু অৰূপ খুৰাহঁতক দেখি দেখিয়ে মানে এইটোৰ প্ৰতি মানে যিটো নিচা সেইটো আৰু বাঢ়ি গৈছে। আৰু আজি এই ষ্টেজত উঠিব পাই ভালো লাগছে। তো ভাষণনো কিন্তু কি দিম, বিশেষকৈ অভ্যাসো নাই। কেমেৰাটো পালে আৰু ক'ৰবাৰ কিবা ভুগি থাকোঁ, কিন্তু মানুহ আগত দেখা পালে মানে অলপ ভয়ো লাগে, লাজো লাগে না। তো বিশেষ নকওঁ, নাটক উপভোগ কৰক। সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ এইখিনি সন্মান দিয়াৰ কাৰণে। তো ধন্যবাদ আৰু।